আসসালামু আলাইকুম। আজি মই গৈ আছোঁ তেজপুৰত লিচু বাগানত, যিটো পূৰা বিখ্যাত লিচু গাৰ্ডেন হয়, য'ত গোটেই মানে ইণ্ডিয়াৰ ভিতৰত টপমষ্ট লিচু ওলায়। আৰু এইটো তেজপুৰৰ পৰাই হয়, য'ত মই গৈ আছোঁ। আৰু মোৰ লগতে আছে মোৰ ফ্ৰেণ্ড হাজি মুহিবুল। আসসালামু আলাইকুম। আৰু এজন আছে মোৰ ফ্ৰেণ্ড হয় ৰুস্তম আলী। আসসালামু আলাইকুম। গতিকে আমি গৈ আছোঁ লেচু বাগানত। আৰু স্পেচিয়েলি কি মানে এইটো তেজপুৰৰ পৰা মানে তেজপুৰ পোৱাৰ আগতে পৰুৱা চাৰিআলি বুলি এখন জেগা আছে, আৰু তাৰে অলপ 2-3 কিলোমিটাৰমান ভিতৰতে হয়। আৰু আমি এইটো ৰাস্তাৰে গৈ আছোঁ, পৰুৱা চাৰিআলিৰ পৰা ভিতৰতে সোমাই গৈ আছোঁ। আৰু ওচৰতে চাওঁ কি হয়, কলৈকে যাওঁ আমি, গৈ পেলাই দেখা পাম কি হয়। আৰু তাতে গৈ পেলাই আপোনালোকক দেখুৱাম মই কি আছে কি নাই, আৰু কেনেকুৱা এইবিলাক লেচুবিলাক ইমান দাম কিয়। মানে আমাৰ ইণ্ডিয়ান ৰুপিজ এটা লেচু ইণ্ডিয়ান ৰুপিজ 60 টকা বুলি হয়। তো এই কেনেকুৱা কি হয় মই আপোনালোকক চবকে দেখুৱাম পিছতে। আমি এইটো ৰাস্তাৰে গৈ আছোঁ প্ৰায় 2-3 কিলোমিটাৰমান ভিতৰতে। আমি আহি গ'লোঁ এতিয়া লেচু বাগানতে। আৰু ইয়াতে লেচু বাগানতে লেচুখিনি চোৱাচোন কেনেকুৱা লাগিছে। আৰু লাহেকৈ আমি ভিতৰত যাম, ভিতৰত গৈ পেলাই চাওঁচোন কেনেকুৱা কি হয়। আৰু লাহেকৈ চোৱাচোন এনে কিমান লেচু বাগানত এইবিলাক লাগিছে, এটা গছত কিমান লিচু হয়। আৰু আমি 3জন আহিলোঁ ইয়াতে, তাৰ ভিতৰতে চাই লওঁ এইবিলাক লিচু। চুই পেলাই দেখাই দিয়ক। চুই পেলাই বেলেগৰ অৰ্ডাৰ নোলোৱাকৈ কেনেকৈ চুই দিম ভাই? মালিকক প্ৰথম চুব পাৰি, কিন্তু কিনাৰ পিছত কি হয় দেখি ল'ম আকৌ। কি এতিয়াতো আৰু চুই পেলাই চাবলৈ পিছতে দেখা যাব লেচু কিমান লেচু ধৰিছে। এটা গছতে কিমান। এইটো 2টা গছ পুলি আছে, লৈছোঁ আৰু 2টা গছ পুলি। তাৰে এটা বিলাতী বুলি কৈ আছে, আৰু এটা মানে গোলাবী বুলি কৈ আছে। 2টা গছৰ পুলি লৈছোঁ, এটা বোম্বাই আছে। সেই 2টা ল'লোঁ, মই ঘৰত লৈ যাম। আৰু বিলাতীটো আপোনাৰ ঠিক আছে, প্ৰত্যেক বছৰে ধৰিব। প্ৰত্যেক বছৰত ধৰে ন? বোম্বাইয়াটো 1 বছৰ মিছ মাৰে। 1 বছৰ মিছ মাৰিব ন? আচ্ছা, মানে এইটো কিমান বছৰ পিছতে ধৰিব এই 2টা? মানে এইটো আপুনি লগোৱাৰ 6-7 বছৰ পিছত। 6-7 বছৰ এনেতো আপুনি এইবাৰ এতিয়া লগাব, অহা বছৰে ফুল ধৰিব। ফুল ধৰি ল'ব ন? কিন্তু ফুলকেইটা ছিঙি দিব, ছিঙি দিব, হ'ব নিদিব, নহ'লে গছ যে লুজ হৈ যায়। লজ হৈ যাব। 2-3 বছৰকেইটা ফুলকেইটা ছিঙি দিব। 5 বছৰ পিছতে ফল পাব। 5 বছৰৰ পিছত হ'ব দিব। 5-6। তাত গোবৰ খাৰ চাৰ দি পেলাই আপুনি ৰুব, পানী চানী দি থাকিব। এই 2টা পুলি লৈছোঁ আকৌ। আৰু এইবিলাক গছ দেখিছা, যিবিলাক গছৰ 100 বছৰৰ ওপৰত হৈ গ'ল। আমি অলপ ভিডিঅ' কৰি লওঁ, পিছত দেখা হ'ব কি হয়। তোলো ভিডিঅ' কৰোঁ। মই ধৰিছোঁ আপুনি নাই, মই এইবিলাক ব্লগ চলগ নবনাওঁ বাৰু। নাই, মোৰ চিন থাকিব। মই যেতিয়া যামগৈ ন, সেইবিলাকে থাকিব নহয়। দিয়ক মই ধৰিছোঁ দিয়ক, এইবিলাকত তেতিয়া আপুনি উঠিব না। আৰু আহক, আগফালে আহক। এইবিলাক সৰু ৰঙাৰঙৰ হৈ আছে ন? এইবিলাক গছবিলাক বহুত, গছবিলাকৰ পৰা ডাইৰেক্টলি পোৱা যায় আকৌ। ইফালে সেইটো চাইডত যাওঁ। আমি ভিতৰৰ ফালে গৈ আছোঁ। এইবিলাক
লেচুবিলাক কেনেকৈ হৈ আছে এতিয়ালৈকে পুৰত হোৱা নাই একচুৱেলি সময় লাগিব আৰু এসপ্তাহমান সময় লাগিব চাগে আৰু এইটো ৰঙা ৰঙা হৈ আছে কিন্তু ৰঙা ৰঙা হৈ আছে একদম ধুনীয়া হৈ আছে একদম ৰঙাকৈ বহুত ভাল লাগিছে দেখি পেলাই গছটোৰ পৰা কিমান লাগিছে একদম পূৰা চাওঁ কিমান হয় আৰু তেজপুৰৰ লেচু বুলি ক'লে মানে বিখ্যাত আৰু ফেমাছ হয় পূৰা ইণ্ডিয়াৰ ভিতৰত চবতকৈ দামী লেচু এইটো হয় এটা লেচুৰ দাম 60 টকা আপোনালোকে চাওকচোন এটা লেচু 60 টকা বুলি ক'লে এটা লেচু 60 টকা বুলি ক'লে কেনেকুৱা হয় চাই লওক কিমান গছটো কিমান 100-150 বছৰ বুলি পুৰণা তাৰপিছতে গছজোপাটো কেনেকুৱা হৈ আছে চাওক আৰু ভাল লাগিছে দেখি পেলাই কিমান লাগিছে এতিয়া আৰু এয়া হ'ল মোৰ ফ্ৰেণ্ড হয় যি মোক ইমান ধুনীয়া জেগা এখনত লৈ আহিলে যাৰ কাৰণে ধন্যবাদ আপুনি আহিব বিচাৰিছে মই তেখেতে মোক চিনাকি হয় হজ কৰিব গৈছিলে আৰু তাৰ পৰাই চিনাকি হৈছিলে আৰু পিছতে এতিয়া মই তেজপুৰ আহিছোঁ এইখিনিয়ে চাই গ'লোঁ বহুত ধুনীয়াকৈ গছজোপাত একদম পূৰা আৰু আমাৰ বিশেষকৈ তেখেতক থেংক ইউ দিছোঁ আৰু এই দুটা বিলাতী দুয়োটা ন দুয়োটা আৰু এইটো কি বুলি কয় এইটো লোকেল দেশী হয় ন এইটো ইমানেই ডাঙৰ হ'বনে আৰু ডাঙৰ হ'ব আৰু ডাঙৰ হ'ব ন মিঠা হোৱা নাই নাই পূজা হ'লে এতিয়ালৈকে কৰা নাই গতিকে ছিঙিব পাৰিব এতিয়ালৈকে এতিয়া ছিঙিবৰ কাৰণে অথৰিটি নাই যেতিয়া নিয়ম বেলেগ নিয়মটো কৰি ল'ব লাগিব তাৰপিছতে আমি চাই ল'ম আৰু স্পেচিয়েলি আৰু আমি ভিতৰত মালিকৰ লগতে এতিয়া কথা পাতি পেলাই আমি ওলাই যামগৈ স্পেচিয়েলি যেতিয়া আমি ওলাই যাওঁ তাৰপিছতে দেখা যাব কি হয় আৰু গছপুলি 4টামান লৈছোঁ গছপুলি পিছতে দেখা যাব কি হয় গছক যেতিয়া ডাঙৰ হ'ব আমি দেখুৱাম আপোনালোকক কেনেকুৱা কি অৱস্থা আহক অঁ এতিয়া আমি ওলাই আছোঁ আৰু গছ কেইটামান ল'লোঁ 4টামান লৈ ল'লোঁ আৰু আমি চাওঁ কেতিয়া কি হয় ঘৰত লগাই পেলাই দেখি ল'ম কি হয় গছ 4টামান ল'লোঁ এতিয়ালৈকে আমি লিচি লোৱা নাই এই 4টা গছ লৈছোঁ আমি কিনি ল'লোঁ আৰু কোন লাগিলে ডাইৰেক্ট আহিব ইয়াতে আমি কৰিম কিনি ল'লোঁ আমি চাওঁ এতিয়া আমাৰ গাড়ীখনতে সোমোৱাই দিম আমি এতিয়া গাড়ীখনত সোমাই দিম আৰু আমি একেবাৰে সোমাই এনেকৈ খুৱাই দিয়ক মই অলপ চেষ্টা আহিলোঁ আজি আৰু মিটাৰটো মানে আপোনাৰটো অলপ মানে হেৰি হৈছে আৰু আমি এতিয়া সোমাইছোঁ মানে তাৰপিছতে এতিয়া আমি ওলাই যাম উঠিম আৰু আপোনালোকে চাই লওক কি হয় নামবিলাক পঠাই দিয়ে আপোনাৰ